वेलकम टू माय यूट्यूब चैनल। तो आज आम पढ़ी मटरर विषय। मटर बुली कले मटर तीनटा प्रकार थाके, एसी, डिसी और स्पेशल मटर। मैं प्रकार तुम्हारा बढ़िया देखा दीम, एकफाলৰ बुझाई दीम केनेका कि হয়। तो प्रथमते दुटामान छवि देखा दिছোঁ। এইটো এটা হৈছে एसी मटर और এইটো যে দেখা হৈছে এইটো হৈছে এটা रोटर এইটো বুলি ক'লে এইটো বস্তু रोटर। এইটো এটা মটৰ হয়। এই কি মটৰ হয় তোমালোকক স্পেচিফিক দেখাই দিম মই। তো এইফালে চাবা এতিয়া মটৰ প্ৰিন্সিপাল ৱৰ্ক প্ৰশ্নটো আহিবই। মটৰ প্ৰিন্সিপাল ৱৰ্ক বুলি প্ৰশ্ন আহে। তো তাত আহিব তোমালোকৰ একফালৰ পৰা বুজাই দিছোঁ। ইলেক্ট্ৰিক পাৱাৰ কনভাৰ্ট টু মেকানিকেল পাৱাৰ, মানে এটা খালি ফিলিং এটা বেলেঞ্চ আহিব বা এনেকৈ সুধিব প্ৰশ্নমতে। প্ৰশ্ন এনেকৈ আহি যাব আৰু ইলেক্ট্ৰিক মটৰ কি কনভাৰ্ট কৰে। ইলেক্ট্ৰিক মটৰে মানে মটৰ এটা ইলেক্ট্ৰিক পাৱাৰক কি লৈ কনভাৰ্ট কৰে, এনেকুৱা প্ৰশ্নটো আহিব। এইফালে ইলেক্ট্ৰিক পাৱাৰ কনভাৰ্ট টু মেকানিকেল পাৱাৰ। আচ্ছা, মটৰ আর থ্ৰী টাইপস, এসি মোটর, ডিসি মোটর এন্ড স্পেশাল মোটর। তো সিনচিনারিস মোটর আর আনসিনচিনারিস মোটর। সিনচিনারিস মোটর এইটো স্পেশাল কি জানে, এইটো আৰু এইটোৰ মাজত পাৰ্থক্য হ'ল এই মোটৰটো নিজে চলিব পাৰে, অতিৰিক্ত সহায়ৰ প্ৰয়োজন হয়। অতিৰিক্ত সহায়ৰ প্ৰয়োজন মানে নিজে চলি যায় মটৰটো, লাইন বিদ্যুৎ দিয়াৰ লগে লগে নিজে চলি যায়। আৰু আনচিনাৰিস মোটৰ এক চলিবৰ কাৰণে সহায় লাগে, ই নিজে চলিব নোৱাৰে। ধৰি লওক কেপাচিটাৰ ষ্টাৰ্টিং কৰে, তো কেপাচিটাৰটোৰ কাৰণে ইয়াৰ দৰকাৰ। আৰু এইফালে আছে ব্ৰাছ মটৰ আৰু ব্ৰাছলেছ ডিচি মটৰ। আৰু এক প্ৰকাৰ আছে এচি ইউনিভাৰ্চেল মটৰ। ইউনিভাৰ্চেলটো হৈছে এচি মটৰ আৰু এইটো ডিচি মটৰ চলি যায়। কিন্তু ডিচি মটৰটো হৈছে ব্ৰাছলেছ মটৰ আৰু ব্ৰাছ মটৰ। আৰু এচি মটৰটো হৈছে আমাৰ সিনচিনাৰিস মটৰ আৰু এসেনচিয়ালিস মটৰ। এসেনচিয়ালিস মটৰ বুলি কথা ঘৰৰ ফেন, পানীৰ পাম্প এইবিলাকত ব্যৱহাৰ হয়। আৰু সিনচিনারিস মটৰ পাৱাৰ ষ্টেচন, বৃহৎ উদ্যোগ, অতি নিখুঁত গতিবেগ প্ৰয়োজন হোৱা ঠাইত, মানে বহুত বেছি হেভি য'ত মানে যাবলগীয়া হয়। কিন্তু মানে পাৱাৰ ষ্টেচন বুলি ক'লে এতিয়া কি বোলো আমি, মানে য'ত ডিচি বিদ্যুৎ উৎপন্ন কৰি এচি বিদ্যুৎ উৎপন্ন কৰা হয়, ডিচিৰ পৰা বেছি বিদ্যুৎ উৎপন্ন কৰা হয় সেইবিলাক ঠাইত। আৰু তাতে এসেনচিয়ালিস মটৰখনৰ গতি চুম্বকীয় ক্ষেত্ৰলৈ সদায় অলপ কম হয়। আৰু ব্ৰাছ মটৰ নিয়ন্ত্ৰণ কৰিবলৈ সহজ, সাধাৰণ প্ৰকল্প বা সৰু সঁজুলিৰ বাবে প্ৰয়োজনীয়। এইবিলাকৰ দাম কম, মানে ব্ৰাছ মটৰবিলাকৰ দাম বহুত কমে। 200-300 টকাৰ এটা ডাঙৰ ডাইনামো মটৰ পোৱা যায়। তো সেইবিলাক হৈছে ব্ৰাছ মটৰ। ডাইনামোৰ মটৰবিলাক হৈছে ব্ৰাছ মটৰ। দোকান নৰ্মেলি পোৱাবিলাক হৈছে ব্ৰাছ মটৰ। আৰু ব্ৰাছলেছ মটৰ চলাবলৈ নিয়ন্ত্ৰণকাৰী ইলেক্ট্ৰিকেল কম্পোনেণ্ট লাগে, মানে এখন ইলেক্ট্ৰিক চাৰ্কিট লাগে যিখনে কণ্ট্ৰল কৰি থাকে। ব্ৰাছটো থকাৰ বাবে ইহঁতে দীৰ্ঘস্থায়ী হয়, মানে ইহঁতৰ ভিতৰত ব্ৰাছ নাথাকে। মই বুজাইছোঁ ব্ৰাছ মানে ব্ৰাছলেছ মটৰ। ব্ৰাছলেছ মানে কি জানে, ব্ৰাছ মটৰত এনেকুৱা দুটা বস্তু থাকে যে মটৰ ইয়াৰ মানে আৰ্মিটাৰ থাকে, এইটো ঘূৰি থাকে। এইটো হৈছে আৰ্মিটাৰ। তো এতিয়া এচি ভল্টেজ দিয়া হয়, মানে এচি নহয় ডিচি ভল্টেজ দিয়া হয়, এতিয়া দিয়া হ'লে এইটো বস্তুটো ঘূৰে। এইটো চুম্বক থাকে নহয়, এই চুম্বক দুটাৰ সহায়ত এইটো ঘূৰে। কিন্তু ব্ৰাছলেছ মটৰত এনেকুৱা নাথাকে। ব্ৰাছলেছ মটৰত এনেকৈ এইবিলাকত তাঁৰ মেৰুৱা থাকে, এনেকুৱা তাঁৰ মেৰুৱা থাকে। সেইবাবে এইটো অকল ভিতৰত ৰোটৰটো নিজে ঘূৰি থাকে। সেইবাবে ইয়াতে ব্ৰাছ নথকাৰ বাবে ইয়াৰ মানে যোনটো লং লাইফটো সেইটো অলপ দীঘল। আৰু এতিয়া ব্ৰাছ থকাৰ বাবে এইকেইটা হৈ যায় থাকে। তো হৈ গ'লে এইটা বেয়া হৈ গ'লে মটৰটো কাম নকৰে, সেইবাবে এইটোৰ লং লাইফটো অলপ কম। সেইটোৱে আৰু সেইটো হৈছে ব্ৰাছলেছ মটৰৰ স্পেচিয়েলিটি। আৰু ইউনিভাৰ্চেল মটৰটো আমি দৰকাৰ জানোৱেই, এইটো ক'ত ইউজ হয়, মিক্সিত ইউজ হয়। ড্ৰিল মেচিনটো আচলতে স্পেচিয়েল মটৰে ইউজ হয়, ইউনিভাৰ্চেল মটৰ যাক আমি ইউনিভাৰ্চেল মটৰ। তাৰপিছত এইটো হৈছে ব্ৰাছলেছ মটৰবিলাক হৈছে ৱাইণ্ডিং, এইবিলাক ৱাইণ্ডিং কৰা হয়। আৰু ষ্টেটৰ মানে ইয়াৰ বডিটো যোনটো ইয়াতে মটৰটো ফিটিং হৈ থাকে। আৰু হৈছে ৰটৰ, এইটো বস্তুটো ঘূৰে আৰু ইয়াৰ পৰা মেগনেটিক ফিল্ডটো ইউজ হয়। এতিয়া পাৰ্মানেণ্ট মেগনেটবোৰ যে আছে এইবিলাক মেগনেট দৰকাৰ হয়। আৰু মেগনেটৰ যে কপাৰ ৱাইণ্ডিঙৰ পৰা যোনটো মেগনেটিক ফিল্ড হয়, আৰু এই মেগনেটটোৰ লগত মেগনেটিক ফিল্ডটোৰ লগত যোনটো ৰিয়েকশ্যন হয়, মানে কামটো কৰে ন, সেই কামটো কৰি কিনে এই মটৰটো ঘূৰে।
আচলতে আমাৰ যোনবিলাক আমাৰ ফেন থাকে মানে চিলিং ফেনে হওক বা টেবুল ফেনে হওক তাতে কিন্তু মেগনেট নাথাকে, মেগনেট নোহোৱাকৈয়ে ঘূৰিব পাৰে। কিন্তু এনেকুৱা মটৰবিলাক লগা হয় বৰ্তমান। এইটো থাকে আমাৰ ফেনৰ মটৰ। টেবুল ফেনবিলাকত যিবিলাক থাকে টেবুল ফেনত থকা বস্তুটো হৈছে এইটো মটৰ থাকে। আৰু এইটো আছে ইউনিভাৰ্চেল মটৰ, যোনটো ড্ৰিল মেচিনে হওক তাৰপিছত মিক্সিতে হওক আমাৰ এইবিলাকত এইটো মটৰ থাকে। আৰু এইটো হৈছে ষ্টেপাৰ মটৰ। ইয়াতে হৈছে এইবিলাক ৱাইণ্ডিংবিলাক কাষত হয় আৰু ইয়াতে কোনো ব্ৰাছ নথকাৰ বাবে ইয়াৰ লগ লাইফটো বেছি অলপ। এইবিলাক হেভি বস্তু উঠাবলৈ ব্যৱহাৰ কৰা হয়, কোম্পানী ব্যৱহাৰ কৰা হয় এইবিলাক। এইটো হৈছে আমাৰ চাৰ্ভো মটৰ। এইটো নৰ্মেলি কৰি জানে কিছুমান ড'ৰ যে অ'পেন আৰু ক্ল'জ নিজে নিজে কৰে, এইটো মটৰ থকাৰ বাবে কৰে। এইটো মটৰে সেই কামবিলাক কৰে। চাৰ্ভো মটৰবিলাকৰ বেছিভাগ সেনেকুৱা কামতে ব্যৱহাৰ কৰা হয়। বস্তুবিলাক অ'পেন কৰিবলৈ, ক্ল'জ এণ্ড অ'পেন কৰিবৰ কাৰণে। চাৰ্কিট নহয় কিন্তু কিছুমান মানে হাৰ্ডৱেৰ বস্তুবিলাক, হাৰ্ডৱেৰ কেনেকুৱা জানে দৰ্জাবিলাক অন অফ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে, সেনেকুৱা বস্তুবিলাকত চাৰ্ভো মটৰ ব্যৱহাৰ কৰে। এইবিলাক কোম্পানীটো ব্যৱহাৰ কৰে, কিন্তু কোম্পানীবিলাকত এনেকুৱা মটৰ ব্যৱহাৰ হয়, চাৰ্ভো মটৰ ডাঙৰ মটৰ ব্যৱহাৰ হয়। তো এইখিনি যে বস্তু আছে এইখিনি বস্তু তোমালোকৰ দৰকাৰী। ৱৰ্কিং প্ৰিন্সিপল অফ মটৰৰ বিষয়ে এইখিনি জেগা তোমালোকক দিয়া থাকিব। তোমালোকে এইখিনিৰ পৰা চাই কেনে সম্পূৰ্ণকৈ জানিব পাৰিবা। তাৰপিছত লেকচাৰত আমি আৰম্ভ কৰিম আমাৰ লেফ্ট হেণ্ড ৰুল আৰু ৰাইট হেণ্ড ৰুলো আছে, সেইবিলাক আৰম্ভ কৰিম। তো আজিলৈ এইখিনিতে সামৰিছোঁ। তো সেইবিলাক ক'ব খুজিম আৰু ছাবস্ক্ৰাইব এটা কৰি দিবা, কাৰণ দৰকাৰ হৈছে, ছাবস্ক্ৰাইবৰ বহুত দৰকাৰ। আৰু কিহত কমি আছে ভিডিঅ'টোত এবাৰ কমেণ্ট কৰি জনাই দিবা।